নিশ্চয়কৈ ক'ব লাগিব যাতায়াত আৰু যোগাযোগ ব্যৱস্থা যেতিয়া উন্নতি হয় এটা অঞ্চলৰ নিশ্চয় উন্নয়ন হয় আৰু তেনে এটা মই অঞ্চল আজি দেখুৱাবলৈ যিটো অঞ্চলৰ যিটো দুৰৱস্থা এই দুৰৱস্থাৰ কাৰণে পিছ পৰিব লগা হৈছে আৰু ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দেখাব তেনে অঞ্চল আৰু পোনে পোনে ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দেখুৱাইছে যাতায়াত ব্যৱস্থাৰ এখন দলং যিখন দলং একে জৰাজীৰ্ণ অৱস্থাত আছে এই দলঙৰে পাৰ হ'বলৈ হ'লে 100 বাৰ ভাবিব লাগিব আৰু এই দলংখন হৈছে ব্ৰহ্মপুৰ বিধানসভা সমষ্টিৰ বামুণী আৰু ননৈ সংযোগী এখন অতি গুৰুত্বপূৰ্ণ দলং যিখন পথৰে এই অঞ্চলৰ ৰাইজ সদায় অহা যোৱা কৰিব লগা হয় আৰু এই দলংখন যদি সময়মতে যদি নিৰ্মাণ কৰি দিলেহেঁতেন বা পকীকৰণ যদি হ'লহেঁতেন এই অঞ্চলৰ ৰাইজ যথেষ্টখিনি উপকৃত হ'লহেঁতেন আৰু এই দলংখন যিহেতু দুৰৱস্থা হৈ আছে ইয়াত পকী দলং নাই তাৰ বাবে এই অঞ্চলৰ দুই পাৰৰ অঞ্চলৰ ৰাইজে প্ৰায় 5 কিলোমিটাৰ বা 6 কিলোমিটাৰ দূৰত অতিক্ৰমে সেই ৰাষ্ট্ৰীয় ঘাইপথত উঠিব লগা আছে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালক মই কাষতে আৰু এটা দৃশ্য দেখুৱাবলৈ ওলাই জনাইছোঁ। এই কাঠৰ দলংখনৰ কাষতে এখন পকী দলং নিৰ্মাণ কৰাও খুঁটা যিহেতু ইয়াত পুতিছিলে কিন্তু কি চৰকাৰী মেৰপাচৰ ফলত সেই দলংখন হৈ নুঠিল খুঁটাতে ৰ'ব লগা হ'ল আৰু ভিডিঅ' জাৰ্নেলিষ্ট মৃণালক মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ দলংখনৰ যিটো দুৰৱস্থা বাঁহৰ বেৰ দিয়া হৈছে বেৰৰ ওপৰেৰে ৰাইজ অহা যোৱা কৰিব লগা হয় বামুণী পৰা ননৈ যিটো ৰাইজ আৰু মই স্থানীয় ৰাইজ আছে তেওঁলোকৰ পৰা কিছু মনৰ কথা জানিবলৈ বিচাৰোঁ। যিটো সময়ত কোৱা হয় যে ভাৰতবৰ্ষখন ডিজিটেল ইণ্ডিয়া কৰা হ'ব গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি কৰা হ'ব সেই সময়তে গুৱাহাটীৰ পৰা 100 কিলোমিটাৰ দূৰতে কাঠৰ দলঙে ৰাইজ অহা যোৱা কৰিব লগা হৈছে। এই মুহূৰ্তত কি ক'ব স্মাৰ্ট চিটি হৈছে ডিজিটেল ইণ্ডিয়া হৈছে কি ক'ব এই মুহূৰ্তত? সেই স্মাৰ্ট চিটি কিংবা ডিজিটেল ইণ্ডিয়া সেইখিনি আমাৰ বাবে এক বাস্তৱসন্মত যুক্তিৰে যদিও গভৰ্ণমেণ্টে এই ডিচিশ্যনটো লৈছে আমাৰ বাবে তাতকৈ আনন্দৰ কথা একো নাই। কিন্তু নেহেৰুৱে কৈছিলে প্ৰকৃত পৰিৱৰ্তন আহে গাঁৱৰ পৰা গাঁৱৰ ৰাজ্যৰ পৰা। যদি গাঁৱৰ মানুহ প্ৰকৃত পৰিৱৰ্তন উন্নতিৰ পথত আগবাঢ়ি নাযায় এই দুৰৱস্থাত যদি মানুহখিনি ভুগি থাকিবলগীয়া হয় তেতিয়াহ'লে গাঁৱৰ ৰাইজৰ যদি উন্নতি নহয় প্ৰকৃততে ৰাজভঁৰালটো বা গাড়ীত থকা বৰমূৰীয়াসকলৰ উন্নতি নিজে বাহ লোৱাটোকে সূচাব নেকি। সেয়ে মই পূৰ্বৰ একেখন চৰকাৰ আছিলে যদিও বৰ্তমান যিখন চৰকাৰ আমি ইয়াত শাসনত আছে তেওঁলোকক পুনৰ আহ্বান জনাব বিচাৰিছোঁ যে বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো যেতিয়া আমাৰ এই দুৰৱস্থাটো দূৰ নহ'ল সেয়ে আপোনালোকক এই নিউজ চেনেলৰ জৰিয়তে আমি পুনৰ বিনম্ৰভাৱে আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ এই দুৰৱস্থাটো আপোনালোকে অনতিপলমে ইয়াৰ এটা সুব্যৱস্থা কৰি পেলাই এই অঞ্চলৰ যিখিনি আমাৰ অভাৱ অভিযোগ পূৰণ কৰাৰ বাবে বিশেষকৈ আমাৰ স্কুলৰ ষ্টুডেণ্টখিনি যাতায়াতৰ বাবে যিখিনি দুৰৱস্থা হৈ আছে এই কথাখিনিৰ বাবে আমি বেছি গুৰুত্ব সহকাৰে কথাখিনি বাছি লৈছোঁ। সেয়ে আপোনালোকক এই চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ আৰু অনুৰোধো আছে যাতে আমাৰ এই কামটো সোনকালে আপোনালোকে কৰি পেলাই আমাৰ ৰাইজৰ স্থানীয় লোক আৰু উপস্থিত আছে। দলংখন দেখিলে বুজিব পৰা যায় দুৰৱস্থা কিমান অতি কষ্টৰে আপোনালোকে পাৰ হ'ব লগা হয়। এই মুহূৰ্তত কি ক'ব যিহেতু বিভাগীয় মন্ত্ৰীয়ে যদি চাই আছে তেওঁলোকে কি আহ্বান জনাব? বিভাগীয় কৰ্তৃপক্ষলৈ আমি এটাই আহ্বান জনাইছোঁ আমাৰ দুখীয়া গৰীব নিচলা মানুহখিনি এই দলংখনৰ ওপৰত যিটো কষ্ট হৈ গৈছে গৰু গাড়ীটোতো যাব নোৱাৰি মানুহো যাব নোৱাৰে গতিকে তেনেস্থলত গৰু গাড়ী নদীয়েদি সাঁতুৰি যায় আৰু কোনোবা গৰু ফাঁচি ৰৈ যায়। গতিকে এনে যন্ত্ৰণাৰ মাজেদি যদি আমাৰ নিজা চৰকাৰখনে যদি অকণ সহায় নকৰে আৰু কোনে সহায় কৰিব। নৱপ্ৰজন্ম পৰিণত কৰা যুৱক আছে তোমাৰ পৰা জানিব বিচাৰোঁ তুমি এই মুহূৰ্তত কি ক'বা? হয় ক'বলৈ বুলি ক'লে আপোনাৰ 5 বছৰ হ'ল এই দলংখন বনোৱা মাজে সময়ে আপোনাৰ মেৰামতি কৰি দিয়া হয় পঞ্চায়তৰ ফালৰ পৰা হওক মানে বিশেষভাৱেতো নাজানো কিন্তু আপোনাৰ মাজে সময়ে মেৰামতি কৰি দিয়া হয় আৰু লগতে আপোনাক ক'বলৈ গ'লে এইটো এটা ননৈৰ পৰা বামুণী সংযোগী পথ হয় কিন্তু আপোনাক জনাব বিচাৰিম যে এই দলংখনৰ কাৰণে এনেকুৱা এটা অৱস্থা মানে পৰিণতি হৈছে আপোনাৰ 7 কিলোমিটাৰ ঘূৰি আপুনি ৰাজপথ পাব পাৰে তো তেনেকুৱা অৱস্থা হৈ আছে। তো এনেকুৱা মানে হৈ আছে যিটো কাৰণে ননৈ কলেজৰ পৰা আদি কৰি আমাৰ ইয়াতে পূব ননৈ মাধৱ কন্দলী হাইস্কুল আছে লগতে আপোনাৰ মজলীয়া বিদ্যালয় আছে। তো এই দুইখন স্কুল যি হয় একদম সৰু সুৰা ল'ৰা ছোৱালী আছে আপোনাৰ 5 বছৰৰ পৰা আৰম্ভ কৰি বাকী উচ্চতৰলৈকে যিখিনি দুৰ্ভোগ ভুগিব লগা হয়। আমাৰ জ্যেষ্ঠ লোক আছে এইটো সমষ্টিৰ পৰা দুবাৰকৈ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিছিলে সেই সমষ্টিটোত আজি এই দুৰৱস্থা কাঠৰ দলং কি ক'ব? কি ক'ম আৰু তেখেতকতো আৰু কোৱাৰ এতিয়া আৰু সময় আৰু নকয় গতিকে এতিয়া আমি এটা কথাই ক'ম যে বৰ্তমান চৰকাৰে
আৰু ইতিমধ্যে এজন বক্তাই কৈ গৈছে, জৱাহৰলাল নেহৰুৱে কৈ গৈছিল যে গাঁও দুদিন পূৰ্বে স্থানীয় বিধায়কগৰাকী আহিছিলে, জিতু গোস্বামী, ন বিজেপি হয় তেখেত, যি বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে, তেখেত দলংখন পৰিৱেশন চাই গৈছিলে, কি আশ্বাস দিছিলে? তেওঁ কৈ গৈছে মই খুব সোনকালে, যিমান সোনকালে পাৰে সিমানকৈ দলংখন দিম। আৰু বাইদেউ আছে, মই আপোনাৰ পৰা জানিব বিচাৰোঁ, আপোনালোক মহিলাসকলৰ যথেষ্ট অসুবিধা হয় যেতিয়া কৃষি কৰ্ম কৰিবলৈ যায়, এই মুহূৰ্তত কি ক'ব? হয়, আমাৰ এতিয়া মোতকৈ আগত জ্যেষ্ঠসকলে চবখিনি কৈয়ে গৈছে গোটেইখিনি কথা। তথাপিতো ইয়াত এতিয়া কি গৰু গাড়ীও এটা পাৰ হ'ব নোৱাৰে, মানুহ এতিয়া ল'ৰা ছোৱালী এইকণ কিবা এটা বিপদ হ'ল বুলি ক'লে দৌৰি যাবলৈ উপায় নাই। সেইকাৰণে আপোনালোকক অনুৰোধ জনাওঁ যে যেনেকৈ আমাক দলংখন লাগে। ভিডিঅ' জাৰ্নেলিষ্ট মই মৃণালক পুনৰ সেই দলংখন দেখুৱাবলৈ অনুৰোধ জনাম। আৰু যিহেতু নতুনকৈ মুখ্যমন্ত্ৰীগৰাকী আছে, মুখ্যমন্ত্ৰীগৰাকীয়ে বহুবাৰ উল্লেখ কৰিছে যে অসমত বহুকেইখন পকী দলং কৰা হ'ল, কিন্তু ননৈ বামুণী সংযোগ কি এই পকী দলংখন কিয় নহ'ল আজি পৰ্যন্ত সেয়া সাঁথৰ হৈ পৰিছে। যিহেতু এই দলংখন অতি গুৰুত্বপূৰ্ণ আৰু অতি জৰুৰী বুলি গণ্য কৰা হয় এই অঞ্চলৰ ৰাইজ, আৰু এই পথেৰে যেতিয়া ৰাষ্ট্ৰীয় পথলৈ অতি সহজে পাব পাৰি, যিহেতু এই দলংখন নোহোৱাৰ কাৰণে যথেষ্টখিনি দূৰ অতিক্ৰম কৰি আহিব লগা হয়। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দেখিছে সামগ্ৰিক পৰিৱেশ। মই ভিডিঅ' জাৰ্নেলিষ্ট মৃণালক পুনৰ অনুৰোধ জনাম কিছু ইয়াৰ দলঙৰ দৃশ্যাংশ দেখুৱাবৰ কাৰণে। ইয়াত দেখিছে লোহাৰ ৰেলিঙৰ ওপৰত কোনো মতে কাঠৰ ব্যৱস্থা দি পেলাই ইয়াত কৰি থকা আছে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দেখিছে সামগ্ৰিক পৰিৱেশ। গতিকে এই মুহূৰ্তত যদি গড়কাপ্তানি মন্ত্ৰী হওক বা অসমৰ মুখ্যমন্ত্ৰীয়ে যদি চাই আছে, তেতিয়াহ'লে নিশ্চয় বামুণী আৰু ননৈ সংযোগী যিখন বাঁহৰ দলং আছে, সেইখন পকী দলঙে উন্নতি কৰাৰ কাৰণে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব।